On 5th August, Guwahati witnessed heavy downpour which led to massive water logging and traffic disruptions. Flood caused bumper-to-bumper traffic which created inconvenience to the commuters. Let's find out what is the reactions and response of common people. হয় আপোনালোকে দেখিছে প্ৰকৃতিৰ যি লীলা আপোনাৰ কালি বৰষুণ দিছে আৰু যথেষ্ট পানী হৈছে এআঁঠু পানী হৈছে বিভিন্ন গাড়ী আপোনাৰ যেনেকৈ ধৰক ফায়াৰ ব্ৰিগেড এখন ফচিছিলে আৰু বিভিন্ন ৰাতি 10-11লৈকে আমাৰ গাড়ী ইয়াত ভিৰ লাগি আছে সেয়া প্ৰব্লেম পাইছোঁ আৰু অলপ তাৰপৰা এতিয়া আমাৰ থানাতো বিভিন্ন ধৰণৰ পানী সোমাইছে অহা যোৱা এইটো প্ৰব্লেম হৈছে আৰু সেয়াই কমন পাব্লিকে আপোনাৰ এই প্ৰব্লেমবিলাক ফেচ কৰে বাছবোৰ বন্ধ হৈ যায় পাব্লিক কনভেনিয়েন্সবিলাক অহা যোৱাত দিগদাৰ হৈ যায় বিশেষকৈ যাৰ আৰু মানে ধৰক প্ৰাইভেট ছেক্টৰত কাম কৰে তাৰপিছত আৰু মোৰ নিচিনা আৰু মোৰ যিটো কি যোৱাকালি স্কুটাৰখন বেয়া হৈছে পানী সোমাই পেলাই তেনেকুৱাই আৰু সন্মুখীন হওঁ বহুতখিনি পানী হ'লে ভয়ো লাগে বাহিৰত লৈ গ'লে অকস্মাত যেনেকৈ বৰষুণ আহি গ'লে কি হয় চিটুৱেশ্যন ৰাতি ঘৰ গৈ পোৱাতেও দেৰি হয় কি ক'ম আৰু এতিয়া মানুহবিলাক ফচি গৈছে যোৱাকালি ব্ৰিজৰ ওপৰত গোটেই মানুহ আপোনাৰ ইয়াতে ভৰ্তি ইয়াতে গোটেই মানুহ ভৰ্তি এফালে পানী চবফালে পানী আৰু আমি এতিয়া যাওঁতে এইফালে যাব পৰা নাই মই থাকোঁ উজান বজাৰৰ পিনে এইফালে ক'ৰ ছেক্টৰ 1 ছেক্টৰ 2 হৈ কিনে নাৰেংগীত উন্নতি হৈ কিনে ওলাইছোঁ তো অলপমান প্ৰব্লেম পাইছোঁ আৰু ৰাজগড় এইফালে পানী এইফালে GSত ওলাব নোৱাৰি তো গোটেইফালে পানী আৰু তো মানে গুৱাহাটী মহানগৰ গোটেই আপোনাৰ পানী হৈ গৈছে আৰু সেইটোৱে আৰু অলপ ভাল হ'লে ভাল হয় আৰু সেইটোৱে কথা আপুনি ক'ত থাকে মই থাকোঁ উজান বজাৰ তাতে পানী হৈছিল নে সেইফালে আমাৰ সিমান পানী হোৱা নাই মই যেতিয়া ৰাতি ঘৰত গৈছোঁ ইমান পানী হোৱা নাই ইমান এনেকুৱা আজিও বহুত প্ৰব্লেম ফেচ কৰি আছোঁ কালি ফ্লাড হৈছে আজিও মানুহবিলাক যাব পৰা নাই ক'তো চবফালে পানী হৈ আছে গোটেই ৰুক্মিণী গাঁওখন ডুবি আছে ডাউনটাউন গোটেই ডুবি আছে ন এণ্ট্ৰি লগাই দিছে চৰকাৰে পুলিচ প্ৰশাসনে আৰু অৱস্থা বহুত বেয়া পাব্লিকৰ গোটেই ৰাতি হেৰাছমেণ্ট হৈছে গোটেই ৰাতিখন আমাৰ কোনোবাই যাব পৰা নাই বাইকবিলাক বেয়া হৈ গৈছে স্কুটিবিলাক বেয়া হৈ গৈছে চব ধুনীয়া খৰচা আৰু বাঢ়ি গৈছে সেইকাৰণে আৰু কাষ্টমাৰ আহিব পৰা নাই অফিচত পে'মেণ্ট ক্লাইচিং কৰিব পৰা নাই চেল নাই বহি আছোঁ ৰাতিপুৱাৰ পৰা কোনো মানুহ নাই বাৰিষাৰ কাৰণে Let's find out what Guwahati Metropolitan Development Authority officials have to say regarding the flash flood and is there any new initiative or plans that will be taken by government to solve this problem. যোৱাকালি বানপানীটোৰ মানে কাৰণ কেইবাটাও আছে যোৱাকালি বুলি নহয় গুৱাহাটীত বানপানী এটা ডাঙৰ সমস্যা আৰু যোৱাকালি মানে যিটো এই বছৰৰ সৰ্ববৃহৎ বানপানী গুৱাহাটীত এইটোৰ মূল কাৰণটো হৈছে যোৱাকালি আমাৰ গুৱাহাটী আৰু আমাৰ যিটো মেঘালয় এৰিয়াত বহুত ডাঙৰ বৰষুণ হৈছে আমি 131 মিলিমিটাৰ এইটো লাষ্ট কেইবছৰৰ ভিতৰত এইটো যোৱাকালিৰ বৰষুণটো ডাঙৰ একটো হ'ল বৰষুণৰ ডেন্সিটি বেছি আৰু ডিউৰেশ্যনটো প্ৰায় 3 ঘণ্টা সময় বৰষুণ পৰিছে এইটো এটা ডাঙৰ কাৰণ 2 নম্বৰ কাৰণ হ'ল আমাৰ গুৱাহাটী তেতিয়া জলাশয়বোৰ প্ৰায় নাইকিয়া হৈ গৈছে গুৱাহাটীখনৰ পানী ধৰি ৰাখিব পৰা ক্ষমতা একেবাৰে নাইকিয়া হৈ গৈছে গতিকে আমাৰ চেষ্টা চলি আছে গুৱাহাটীৰ পৰা পানীটো কেনেকৈ আমি ব্ৰহ্মপুত্ৰলৈ লৈ যাব পাৰোঁ আমি কেইবাটাও লাইনত আমাৰ GMC ৱাটাৰ ৰিচোৰ্চ PWD মুখ্যমন্ত্ৰীৰ ডাইৰেকশ্যনত আমাৰ হোম মিনিষ্টাৰৰ মানে সহযোগত আমি গোটেইকেইটা ডিপাৰ্টমেণ্ট মিলি কাম কৰি আছোঁ গতিকে গুৱাহাটীক 100% বানমুক্ত কৰাটোতো এটা ডাঙৰ চেলেঞ্জ আছে কিন্তু আমি চেষ্টা কৰি আছোঁ কেনেকৈ গুৱাহাটীখনক বানমুক্ত কৰিব পৰা যায় So what is the short term solution for this? Short term solution বুলি কোৱাৰ লগে লগে গুৱাহাটীখনৰ মানে টপোগ্ৰাফিকেল এটা ডাঙৰ চেলেঞ্জ আছে গুৱাহাটীখনত আমি যিকোনো নলা যিকোনো ড্ৰেইন আমি বহুত দূৰলৈকে নেচাৰেল গ্ৰেডিয়েণ্টত লৈ যাব নোৱাৰোঁ কাৰণ গুৱাহাটীখন গোটেই ওখ পাহাৰৰ ফুটহিল আছে ওখ চাপৰ গুৱাহাটীখনৰ টপোগ্ৰাফিকেল ডিফাৰেঞ্চ আছে গতিকে আমি বহুত জায়গাত এতিয়া পাম্প লগাই পেলাই পাম্পিং কৰি পেলাই আমি পকেটবিলাক আমি ডিৱাটাৰ কৰাৰ কাৰণে চেষ্টা কৰিছোঁ যেনেকৈ সৰু মটৰীয়া 9 নম্বৰ বাইলেঞ্চৰ ডাঙৰ এটা প্ৰব্লেম এটা হৈছিল আমি যোৱা মাহটো আমি লাগি এতিয়া সেইটো পানীটো উলিয়াই নিয়াৰ এটা ভাল এটা ৰিজাল্ট পাইছোঁ ৰুক্মিণী গাঁৱত এটা ডাঙৰ চেলেঞ্জ আছে আমি পাম্প লগাইছোঁ আৰু এইটো অকণমান পাম্পিং কেপাচিটিটো এনহেঞ্চ কৰিব লাগিব আৰু ঠিক তেনেকৈ শ্বৰ্ট টাৰ্ম চলিউশ্যন বুলি কোৱাৰ লগে লগে যিকেইটা পকেটত পানী জমা হৈছে সেই পকেটবিলাকৰ পৰা নেচাৰেল ফ্ল'ত পানীটো নাযায় নলাবোৰ পুট খাই গৈছে প্লাষ্টিক আহি নলাবোৰ ভৰি থাকে বা বিভিন্ন কাৰণত এতিয়া আমাৰ মানে পুৰণা এৰিয়াবিলাক চাপৰ হৈ আছে ৰাস্তাবিলাক ওখ হৈ গৈ আছে কেইবাটাও কাৰণ আছে গতিকে আমি শ্বৰ্ট টাৰ্ম সলিউশ্যন বুলি কোৱাৰ লগে লগে আমাৰ ড্ৰেইনবিলাক আমি যিমানখিনি পাৰোঁ চাফা কৰি ড্ৰেইনবিলাক ডাঙৰ কৰি ড্ৰেইনৰ গ্ৰেডিয়েণ্টবিলাক কাৰেকশ্যন কৰি পানীটো নেচাৰেলি লৈ যোৱাৰ চেষ্টা কৰি থকা হৈছে আৰু আমি অকণমান পাম্পৰ সহায় লৈছোঁ আমি বিভিন্ন জায়গাত পাম্পিং কৰি মানুহবিলাকক যাতে
আগত পানীটো 3 দিন 4 দিনলৈকে ৰৈ আছিল এটা পানীটো ইমান দিন বৰষুণ ৰখি গ'লে 2-3 ঘণ্টা 4 ঘণ্টা এবেলাত পানীটো আমি পাম্পিং কৰি উলিয়াই দিব পাৰোঁ সেই ধৰণে আমি চেষ্টা কৰি আছোঁ So is there any new project that are being undertaken to fix this annual problem? So you told us about the short term. So any long term or any new plans, initiative taken? Yes, আমাৰ গোটেই এণ্টাৰ গুৱাহাটীখনত আমাৰ গ্ৰেডিয়েণ্ট ছাৰ্ভে হৈ আছে গুৱাহাটীখনৰ আমি নেচাৰেলি কেনেকৈ ড্ৰেইনবোৰ আমি ইণ্টাৰলিংক কৰি আমি গুৱাহাটীখনক যিটো পানী আমি গুৱাহাটীখন এটা চৰিয়াৰ নিচিনা চাৰিওফালে পাহাৰ মেঘালয়ৰ পৰা আমি লিগেচি সূত্ৰে আমি বহুত পানী পাওঁ সেইটো পানী আমি ব্ৰহ্মপুত্ৰলৈ লৈ যোৱাত আমাৰ বহুত বাধা আছে আৰু যেতিয়া ব্ৰহ্মপুত্ৰৰ পানীটোৰ লেভেলটো বাঢ়ি যায় আমাৰ স্লুইচ গেটবিলাক বন্ধ হৈ যায় আমি পাম্পিং কৰিয়ে পানীবিলাক নিব লাগে গতিকে আমাৰ গোটেই গুৱাহাটীখনক লৈ মন্ত্ৰী মহোদয় ইতিমধ্যে এটা মানে নিৰ্দেশত ডাঙৰ আমাৰ গ্ৰেডিয়েণ্ট ছাৰ্ভে হৈ আছে আমি এটা ডেনমাৰ্কৰ কোম্পানী এটা আমি এংগেজ কৰিছোঁ তেওঁলোকে গুৱাহাটীৰ ড্ৰেইনেজ মাষ্টাৰ প্লেন এটা অলৰেডি তেওঁলোকে ষ্টাডি কৰি আছে গতিকে এই ড্ৰেইনেজ মাষ্টাৰ প্লেনটো আমাৰ এবাৰ হৈ গ'লে আৰু হেতুৰ ওপৰত যেতিয়া আমি কাম কৰি মুখ্যমন্ত্ৰী মহোদয় এটোৰ ওপৰত খুব বেছি গুৰুত্ব দিছে ড্ৰেইনেজ মাষ্টাৰ প্লেন আৰু আমাৰ এই যিখিনি মন্ত্ৰী মহোদয় যিখিনি ছাৰ্ভে কৰি আছে এই ছাৰ্ভেখিনি হোৱাৰ পিছত আমি বিজ্ঞানসন্মতভাৱে যদি আমি কামখিনি কৰিব পাৰোঁ নিশ্চয়কৈ গুৱাহাটী বানপানী প্ৰব্লেমটো সলিউশ্যন ওলাব